চিৰাঙৰ বিজনী বিধানসভা সমষ্টি ভিত্তিত আজিৰ পৰা মেগা স্বাস্থ্য মেলা ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ উদ্যোগত আৰু চিৰাং জিলা প্ৰশাসনৰ সহযোগত আজিৰ বৃহস্পতিবাৰৰ পৰা চিৰাং জিলাৰ বিজনীত অনুষ্ঠিত হয় মেগা স্বাস্থ্য মেলা মুঠ ৫০টা বিভিন্ন জটিল ৰোগত আক্ৰান্ত ১৮ বছৰৰ অনুৰ্ধ ল'ৰা-ছোৱালীক বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা স্বাস্থ্য সেৱা আৰু প্ৰয়োজনত উন্নত চিকিৎসাৰ বাবে সুব্যৱস্থা গ্ৰহণ কৰাৰ লক্ষ্যৰে এই মেগা স্বাস্থ্য মেলাৰ আয়োজন কৰা হয় ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ শুশ্ৰূষা সেতুৰ অধীনত বিজনী মহাবিদ্যালয়ত পুৱাৰ পৰা আৰম্ভ হয় মেগা স্বাস্থ্য মেলা উক্ত মেগা স্বাস্থ্য মেলাত কোকৰাঝাৰ মেডিকেল কলেজৰ উপৰিও হেলথ সিটি গুৱাহাটীৰ স্নায়ু ৰোগ বিশেষজ্ঞ চিকিৎসকসকলৰ উপৰি অত্যাধুনিক ভ্ৰাম্যমাণ স্বাস্থ্য পৰীক্ষাৰ সুবিধা প্ৰদান কৰা হয় নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24 emergency নাই বুঝছো যদি emergency লাগে তো একদিনে দুই দিনে আমাৰ একচুয়ালি ফুটফলস আমি 5000 ওপৰ আমি বিচাৰিছো কিন্তু ৰেজিষ্ট্ৰেচন আমি বিচাৰিছো 3000 পৰা 3500 ভিতৰত আৰু ৰেফাৰ কৰা কেছ আমি বিচাৰিছো 300 পৰা 500 ভিতৰত যেহেতু আমাৰ যেটো যোৱা আমাৰ সিডলিট হৈ গল তাত আমি প্ৰায় 250 ওপৰ আমি ৰেফাৰ কেছ পঠাব পাৰিছো আৰু আশা কৰিছো আমি অলৰেডি যোৱা কালি আমাৰ সন্মানীয় স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত ভিসি কৰিছিলো তেখেতে ৰেফাৰ কেছবিলাক অলপ ভাল ধৰণে ডিটেক্ট কৰি ফৰৱাৰ্ড কৰিবৰ কাৰণে ৰিকুৱেষ্ট কৰিছে গতিকে আমি যোৱাকালি আমি বিষয়সকলৰ লগত আলোচনা কৰিছো যাতে আজি 500ৰো অধিক আমি ৰেফাৰ কৰিব পাৰোঁ আজি কিমানে কিনিছে যথেষ্ট ছাত্ৰ-ছাত্ৰী আহিছে আমি এটা ৰেজিষ্ট্ৰেচন কৰিলে গম পোৱা যাব কিমান হ'ব সংখ্যাটো আৰু যদি সংখ্যাটো গম পাওঁ তাৰ ভিতৰত আমি ডিটেক্ট কৰি ৰেফাৰ কৰাৰ কাৰণে আমি চেষ্টা কৰিম হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ স্বাস্থ্যমন্ত্ৰী অশোক সিংহল ডাঙৰীয়াৰ নেতৃত্বত অসমৰ যি 126টা সমষ্টিত তেওঁলোকে মেগা হেল্থ কেম্পৰ জৰিয়তে কিছুমান দুৰাৰোগ্য ৰোগৰ ট্ৰিটমেণ্ট কৰাৰ কাৰণে এটা সুব্যৱস্থা কৰিছে য'ত ৰোগৰ চিনাক্ত হ'ব আৰু ইয়াতে সম্ভৱ হ'লে ইয়াতে ট্ৰিটমেণ্ট হ'ব নহ'লে অসমৰ বিভিন্ন মেডিকেল কলেজ বা অসমৰ বাহিৰতো যিবোৰ ডাঙৰ ডাঙৰ মেডিকেল কলেজ আছে তেওঁলোকক লৈ পেলাই বিনামূলীয়াকৈ চিকিৎসা কৰাৰ এটা ব্যৱস্থা হাতত লৈছে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে এই ৰাইজৰ হৈ আমি আজি দেখিছোঁ যে বিভিন্ন স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ লগতে বিভিন্ন ঠাইৰ পৰা ইয়াৰে এই ট্ৰিটমেণ্টৰ কাৰণে মানুহখিনি ইয়াতে যথেষ্টখিনি সমাগম হৈছে আৰু প্ৰায় 30 জনতকৈ অধিক স্পেচিয়েলিষ্ট ইয়াতে আহিছে বিভিন্ন ডিপাৰ্টমেণ্টৰ মই ভাবোঁ যে খুব এটা ভাল ব্যৱস্থা ইয়াতে হৈছে আমাৰ জইণ্ট ডিৰেক্টৰৰ নেতৃত্বত আমাৰ ডিচি ডাঙৰীয়াৰ নেতৃত্বত ইয়াতে খুব ধুনীয়াকৈ কামবোৰ কৰিছে তেওঁলোকে আৰু মই ভাবোঁ যে ইয়াৰ যিটো সুবিধা ৰাইজে ল'বলৈ আগবাঢ়ি আহিছে আৰু এই সুবিধাখিনিৰ জৰিয়তে এই অঞ্চলৰ একেবাৰে দুখীয়া শ্ৰেণীৰ যিসকলে উপযুক্ত ট্ৰিটমেণ্ট পোৱা নাই সেইসকলক ট্ৰিটমেণ্ট পাব বা এই দুৰাৰোগ্য ৰোগবোৰৰ পৰা পৰিত্ৰাণ পোৱাৰ কাৰণে তেওঁলোকৰ সহায় হ'ব বুলি মই